নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু সকলোৱে কমেণ্টো কৰি আছিলে অসম পুলিচৰ ABUB কনষ্টেবল লগতে ড্ৰাইভাৰ, চিভিল ডিফেন্স, APRৰ আমি যিখিনি এক্সাম দিলোঁ, এতিয়া বৰ্তমান OMRCত মুক্তিও পালে, 50 টকা দি চেক কৰিব পাৰিছে, লগতে এনচাৰ কিকো মুক্তি পাইছে। সেয়েহে সকলোৱে এনচাৰ কিকখন চাই চেক কৰিছে। OMRCখন যিটো আমাৰ 50 টকা দি এপ্লাই কৰোঁতে কিছু সময় মুহূৰ্ততে সেইখন দিয়ে। আৰু লগতে অসম পুলিচৰ আমাৰ যিটো এতিয়া কাট অফ কিমান বনিব তাৰ ওপৰত আপডেট লাগে বুলি সকলোৱে কৈ আছিলে। মই এইটো এনালাইজ কৰি এটা আপডেট লৈ আহিছোঁ। যিহেতু অসম পুলিচৰ পৰীক্ষা মই যিদিনাই শেষ হৈছিলে তাৰ পিছত আহি মই পোল দিছিলোঁ। সেই পোলত মানে সকলোৱে কৈছিলে এই 20 আৰু 25ৰ ঘৰত হাইষ্ট। তাৰপিছত মই 27-28ও পাইছে কিছুমানে, আৰু 31, 32, 33, 35 তাতো আছিলে। কিন্তু হাইষ্ট আছিলে পোল কৰাৰ ভিতৰত সেই 20ৰ পৰা 25ৰ ঘৰত। এতিয়া কথা হ'ল আমাৰ যিহেতু এনচাৰ কিক আমি চেক কৰিলোঁ, এনচাৰ কিকত আৰু কিছুমানৰ নম্বৰ বাঢ়িছে, কিছুমানৰ নম্বৰ কমিছে। কাৰণ এনচাৰ কিকখন আমি চাওঁতে ধৰাত পৰিলে কিছুমান আমাৰ শুদ্ধ হৈছে, তাৰে কিছুমান কেইটামান ভুল হৈছে, এনেকৈ আমি চেক কৰিলোঁ যিহেতু। তো এতিয়া কথা হ'ল এনচাৰ কিক দিয়া দিনাখন মই আকৌ পোল কৰিছিলোঁ, বিশেষকৈ আমাৰ নগাঁও ডিষ্ট্ৰিক্ট আৰু লগতে অল অসমত মই মানে পোল কৰিছিলোঁ। কিমান পাইছে তো কমেণ্টো কৰিছে কিছুমানে, আৰু তাকে মই আজি দেখাব খুজিছোঁ। এইফালে ছাইডত দেখা পাইছা, এইফালে মই পুল কৰিছোঁ এইফালে ছাইডত। তো পুল কৰোঁতে তোমালোকে দেখা পাইছা 25 তাৰ ঘৰত বেছি আছে, লগতে 27-28ও আছে কম, কিন্তু 31, 32ৰ পৰা অলপমান যথেষ্ট আছে অল অসমত। তাৰপিছত আমাৰ যদি নগাঁও ফালে চাওঁ, একেই সেই 20 আৰু 25ৰ ঘৰত বহুতখিনি কেণ্ডিডেট আছে। এতিয়া মেইন কথা হ'ল সেই 20-25 কাট অফ যাব নেকি? যিহেতু পুল কৰোঁতে 20ৰ ঘৰত আৰু 25ৰ ঘৰত বহুত কেণ্ডিডেট আছে, তো তাৰ কাট অফটো কম যাব নে বেছি যাব তাৰে ওপৰত মই আজি আপডেটটো লৈ আহিছোঁ। আপডেটটো মানে এইটোৱে যে তো সকলোৱে যিহেতু কৈ আছিলে 20-25 কাট অফ যাব নেকি। যিহেতু আমাৰ ভাইভা দিবলৈ এটা পষ্টত দুজনকৈ মাতিব, দুজনকৈ এটা পষ্টত ভাইভা দিবলৈ মাতিব। এতিয়া পৰীক্ষা দিয়া পাৰ্টি যথেষ্ট আছে, তো তাৰে ভিতৰত যোনসকলে বেছিকৈ নম্বৰ পাইছে তেওঁলোকৰ পৰা কাট অফটো বনি আহি আমাৰ শেষলৈ বনিব। প্ৰথমতে কাট অফটো যোনসকলে বেছিকৈ নম্বৰ পাইছে তেওঁলোকৰ পৰা যদি আমি আহি যদি শেষৰ ঘৰলৈ যদি আমি পাওঁ, আমাৰ নাম আহিব। যদি আমি সেই 20-25 পালেও যদি কাট অফটো কমকৈ যায় তো ভালে কথা, যদি কাট অফ বেছি যায় উপায়টো নাই। ভাইভা টেষ্টত 30 নম্বৰটো এটা মানে জোখৰ নম্বৰ আছিলে আমাৰ 30, যদি তাৰ তলতো তোমাৰ 27-28 সেইটো এটা কমন নম্বৰ আছে। 27-28 বেছিকৈ হ'লে 33 আৰু 35। মই কি ক'বলৈ লৈছোঁ গমেই পাইছা, কাট অফটো কেনেকৈ বনিব। তো আজি আপডেটটো ইমানেই। মই কাট অফটো ধুনীয়াকৈ পুল কৰাৰ মই দেখাই দিছোঁ, কোনে কিমান পুলত দি থৈছে। তো আপডেটবিলাক দি থাকিম। এতিয়া আমাৰ টেনশ্যন হৈছে ভাইভা টেষ্টলৈ নাম আহিবনে নাহে। মেইন ইম্পৰ্টেণ্ট এইটো হৈছে পৰীক্ষা গ'ল ফিজিকেল টেষ্টত মানে বেছিকৈ নম্বৰ পাইছিলোঁ, UR আহিলে, কিন্তু এতিয়া পৰীক্ষাত সেইটোৱে পৰীক্ষা বেয়া হ'ল। 20 পাইছোঁ, 21, 22, 23, 25 সিমান পাই থৈছোঁ, নাম আহিবনে নাহে। এতিয়া ফিজিকেলত ভাল কৰিলেও নহ'ব, পৰীক্ষাত এটা ভাল মাৰ্ক পাব লাগিব, তেতিয়াহে আমি ফাইনেল চিলেকশ্যন হ'মগৈ। এতিয়া যোনসকলে ফিজিকেল টেষ্টত কম নম্বৰ পাইছিলে তেওঁলোকে পৰীক্ষা ভালকৈ দিছে, ভাল নম্বৰ এটা পাই থৈছে। সেইকাৰণে কওঁ এতিয়া পঢ়িলেও নহ'ব, ৰানিং কৰিব লাগিব, ৰানিঙত গুৰুত্ব দিলেও নহ'ব, পঢ়িব লাগিব। তো মই কাট অফটো ডাইৰেক্ট কোৱাটো নহয় যে ইমানেই যাব ভাইভা টেষ্টলৈ, ইমানৰ পৰা মাতিব, সেইটো নহয়। তো 20-25ও সিমানতো যাব পাৰে, বা 30ৰ ঘৰতো কাট অফটো বনিব পাৰে। কিন্তু আমাৰ ভাইভা টেষ্ট দিবলৈ সাজু হৈ থাকিব লাগে, সকলোৱে সাজু হৈ থাকা। কাট অফ যিমানে যায় নাযায়, কম বেছি কিবা এটা কাট অফ যাব, তো বনিবই কাট অফ। ফিজিকেলৰ কাট অফ, এক্সামৰ কাট অফ, বা ফাইনেল মেৰিট লিষ্টলৈ কোনে থাকে, বা ভাইভা দিবলৈ কোনে পায়, যেতিয়া অফিচিয়েল কাট অফ আহিব তেতিয়াহে আমি সকলোৱে জানিম। পুল কৰিছোঁ, দেখা পাইছে ইয়াতে পুল কৰা আছে, চোৱা কোনে কিমান নম্বৰত হাইষ্ট শতাংশ হৈ আছে দেখা পাইছা। মই এইফালে ছাইডত ধুনীয়াকৈ দেখাই দিছোঁ। আৰু যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা, এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। কাট অফটো কম বেছি যোৱা বা কম যাব বা বেছি যাব তাৰ ওপৰত মই ভিত্তি কৰি বনাইছোঁ, কিন্তু অফিচিয়েলিভাৱে যেতিয়া আমাৰ কাট অফ লিষ্ট প্ৰকাশ পাব আমি তেতিয়া গম পাম অসম পুলিচৰ কাট অফ কিমান গুচি গ'ল। তো আৰু লগতে যিটো আমাৰ অসম পুলিচৰ SLPB তোমালোকেও চেক কৰিবা। এইকেইদিনৰ ভিতৰতে হয়তো ভাল খবৰ এটা দেখিবলৈ পাম। এইকেইদিনৰ ভিতৰতে হয়তো আমাৰ ভাইভা টেষ্টলৈ বা তেওঁলোকৰ লিষ্ট প্ৰকাশ পাব, কাট অফ লিষ্ট। তো এনচাৰ কিকো আহি গ'ল,
OMRC2 আহি গ'ল। তো ফাইনেলি এইকেইদিনৰ ভিতৰতে এটা ভাল খবৰ শুনিবলৈ পাম আৰু আপডেটবোৰ দি থাকিম। যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা।